সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত উৰিয়ামঘাট জয়াপথাৰৰ এটি পৰিয়াললৈ নামি আহিছে কাল অমানিশা। পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰীগৰাকী এতিয়া আক্ৰান্ত জটিল ৰোগত। যুৱকজনৰ নাম দেৱেশ্বৰ হাজৰিকা। 2022 চনতেই ঘৰৰ খেতি-মাটি বিক্ৰী কৰি যুৱকজনৰ মগজুৰ অস্ত্ৰোপচাৰ কৰা হৈছিল যদিও পুনৰ যুৱকজন অসুস্থ হৈ পৰাত চিকিৎসাৰ বাবে যাবলগীয়া হৈছে যুৱকজন। পৰিয়ালৰ লোকে জনোৱা মতে পুনৰ মগজুৰ অস্ত্ৰোপচাৰ কৰিব লাগিব যুৱকজনৰ। ঘৰত বৃদ্ধ পিতৃ-মাতৃ আৰু দুটি সন্তান এৰি বহিৰাজ্যত চিকিৎসাৰ বাবে আছে যুৱকজন। ইফালে উপায়হীন বৃদ্ধ পিতৃ-মাতৃৰ পানীত হাঁহ নচৰা অৱস্থা। বেংলুৰুৰ নিমহান্স চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা যুৱকজন পৰিছে তীব্ৰ অৰ্থ সংকটত, যাৰ বাবে উপযুক্ত চিকিৎসা তথা অস্ত্ৰোপচাৰ কৰিবলৈ প্ৰয়োজন হৈছে যথেষ্ট অৰ্থৰ। সেয়েহে চিকিৎসাৰ বাবে সহায় বিচাৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, বিভিন্ন দল সংগঠন তথা সুহৃদয়বান ব্যক্তিৰ পৰা। কোনো লোকে যদি সহায় কৰিব বিচাৰে তেনেহলে তেওঁৰ ককায়েক ৰূপেশ্বৰ হাজৰিকাৰ একাউণ্ট নম্বৰ 172301002004, IFSC কোড PUNB017230 বা 7896145348 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে। আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে আমাৰ মুখত মৰা মুখত যেনিবা দুটামানি পানী দিয়ক আৰু মোৰ ল'ৰাটোক যেনে আপোনালোকে বেংগুলৰ পৰা উদ্ধাৰ কৰি দিয়ক। এই বালককেইটা মুখলৈ চাই আপোনালোকে চেষ্টা আমাৰ উপায় নিদিছে আৰু কোনোফালে আমাৰ য'তে হাত দিলোঁ আমাক চব ফালৰ পৰা অন্ধকাৰ হৈ আছে। এই বালককেইটা মুখলৈ আছে, আপোনালোকে আমাক উপায় দিয়ক। আমি ঈশ্বৰৰ ওপৰত আপোনাক ঈশ্বৰ বুলি চৰণত আমি সেৱা কৰিছোঁ যে মুখৰ আগত যে থিয় হ'ব পাৰে সেইখিনিকে মই আপোনালোকক কৈ ইমানতে মই সামৰি মাৰিছোঁ। হোৱাৰ কাৰণে দুবাৰকৈ আমি বেংগলোৰত চিকিৎসা কৰা হৈছিলে। ভাই ককাই লগ লাগি পইচা গোটাই গৰু ছাগলী বিক্ৰী কৰি মাটি বাৰী বন্ধকত দি এতিয়া আকৌ 3 নম্বৰবাৰ চেকআপত যাওঁতে আকৌ 3 mm হোৱাৰ কাৰণে এতিয়া অপাৰেশ্যন কৰিবৰ কাৰণে আমি সকলো অপাৰক হৈ গৈছোঁ। লগতে সিহঁতৰ ঘৰ দুৱাৰ পৰা ইত্যাদিকে একো অৱস্থা নাই। গতিকে সৰুপথাৰ সমষ্টিৰ বিধায়ক মহোদয়ে কিবা এটা দিয়ে নথৈ আনন্দিত হ'ম। আৰু অসমৰ মুখ্যমন্ত্ৰী ছাৰলৈও আমি অনুৰোধ জনাইছোঁ, তেখেতে অন্য সহায় কৰি আছে, আমাকো এই দুখীয়া পৰিয়ালটিক যদি অকণমান সহায় কৰে নথৈ উপকৃত হ'ম বুলি আপোনাৰ ওচৰত সৰল প্ৰাৰ্থনা জনাইছোঁ। পাৰ্য আপোনালোকে এটকাকৈ যদিও সহায় কৰে নহয় নথৈ উপকৃত হ'ব বুলি এই দুখীয়া পৰিয়ালটো উদ্ধাৰ কৰিব বুলি আপোনালোকৰ ওচৰতো সেৱা। সৰুপথাৰৰ পৰা উদ্দীপ বৰাৰ প্ৰতিবেদন, B24 অসমীয়া।